নমস্কাৰ বন্ধুসকল যোৱাকালি আসাম ট্ৰিবিউন পেপাৰত এডিআৰইৰ নতুন সিলেবাস সম্পৰ্কে এটা নোটিছ জাৰি কৰিছে গভৰ্ণমেণ্টৰ ফালৰ পৰা এই নোটিছৰ মেইন পইণ্টছখিনি মই আপোনালোকৰ সন্মুখত আজি দাঙি ধৰিবলৈ ওলাইছোঁ ইয়াত যেটো সিলেবাস আছে এই সিলেবাসটো দিছে যেটো বেচেলাৰ ডিগ্ৰী লেভেলৰ সিলেবাস হায়াৰ সেকেন্ডাৰী লেভেলৰ পোষ্টৰ কাৰণে সিলেবাস আৰু ড্ৰাইভাৰ পোষ্টৰ মানে HSLC লেভেলৰ পোষ্টৰ সিলেবাস হেটো তেওঁলোকে দিছে আপোনালোকে এই স্ক্ৰিনত দেখি পাই আছে যেটো বেচেলাৰ ডিগ্ৰী লেভেল পোষ্ট সেই পোষ্টত সিলেবাসখিনি মোৰলেছ যোৱাবাৰৰ নিচিনা সেম থকা বুলিয়ে ক'ব লাগিব অলপ খালি নাম্বাৰ অফ কুৱেশ্যনছ অলপ মানে ইফাল আৰু মাৰ্কছৰ অলপ ইফাল কৰিছে সোশ্যাল ষ্টাডিজ 30টা কুৱেশ্যনছ আহিব 1 মাৰ্ককে জেনাৰেল নলেজ 35টা কুৱেশ্যনছ লজিক্যাল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি তাৰ 20 কুৱেশ্যনছ জেনাৰেল ম্যাথমেটিক্স 30 কুৱেশ্যনছ জেনাৰেল ইংলিছ 10 কুৱেশ্যনছ ৰিডিং কম্প্ৰিহেনশন এণ্ড ইংলিছ ল্যাঙ্গুৱেজ এটো 25 কুৱেশ্যনছ আহিব পাৰ পাৰসন পাৰ কুৱেশ্যন এটো 2 মাৰ্কছ কে থাকিব মানে টোটাল নাম্বাৰ থাকিব ৰিডিং কম্প্ৰিহেনশন এণ্ড ইংলিছ ল্যাঙ্গুৱেজত 50 মাৰ্কছ আউট অফ 175 50 মাৰ্কছ ৰিডিং কম্প্ৰিহেনশন এণ্ড ইংলিছ ল্যাঙ্গুৱেজৰ পৰা আহিব আৰু জেনাৰেল ইংলিছ 10 নম্বৰ গতিকে ইংৰাজী পৰচেন্টৰ পৰা 50 যোগ 10 60 মাৰ্কছ আহিব আৰু এইবাৰ এটা তেওঁলোকে নতুন কথা কৈছে এই যিখিনি কুৱেশ্যনছ আছে তাত 1/4 মাৰ্কছ নেগেটিভ থাকিব মানে যদি 1 নম্বৰ কুৱেশ্যন তেতিয়া হলে হেইটত 0.25 মানে ফুল হলে 0.25 মাইনাস হ'ব আৰু যদি 2 নম্বৰ কুৱেশ্যন 0.2 ইনটু 1/4 2 ইনটু 1/4 মানে 0.5 মাৰ্কছ এটা 2 নম্বৰ কুৱেশ্যনৰ কাৰণে মাইনাস হ'ব আৰু 1 নম্বৰ কুৱেশ্যন এটাৰ কাৰণে 0.25 মাইনাস হ'ব গতিকে এবাৰ মাইনাস এই নেগেটিভ মাৰ্কিংটো তেওঁলোকে এইটো মানে ক্যান্ডিডেট বহুত বেছি হৈ যোৱাৰ কাৰণে সাগে তেওঁলোকে এইটো এবাৰ এনেকুৱা কৰিলে গোটেইখিনি পোষ্টৰ কাৰণে নেগেটিভ থাকা বুলি তেওঁলোকে মেনশন কৰিছে বেচেলাৰ ডিগ্ৰী লেভেলৰ পোষ্টৰ কাৰণেও হাই সেকেন্ডাৰী পোষ্টৰ কাৰণেও আৰু মেট্ৰিক বা ড্ৰাইভাৰৰ পোষ্টৰ কাৰণেও তেওঁলোকে এইটো কৰিছে আৰু ড্ৰাইভাৰৰ পোষ্টত তেওঁলোকে এটা নতুন বস্তু এবাৰ দিছে ৰোড ট্ৰান্সপোৰ্ট তাৰ মানে যেটো ৰোডত গাড়ী চলাতে যিখিনি নিয়ম কানুন আছে লছ অলপ তেওঁলোকে জনা উচিত সেইকাৰণে হেতু দিছে ড্ৰাইভাৰৰ পোষ্টৰ কথা মই ইয়াত বেছি ইমান উল্লেখ নকৰো আপোনালোকৰ যেটো মই গেট বেচেলাৰ ডিগ্ৰী লেভেল 175 মাৰ্কছৰ যিখন প্ৰশ্ন সেই তাৰে সিলেবাসখিনি মেইনলি অলপ সামান্য এটা কথা ক'ব লাইছো ইয়াত এবাৰ আপোনালোকে ইংলিছ আপোনালোকে ডেইলি পাৰে যদি 2 ঘণ্টা মিনিমাম মানে 2 ঘণ্টা ইংৰাজীত আপোনালোকে দিব লাগিব কাৰণ ইংৰাজীৰ এবাৰ পৰচেন্ট অলপ বেছি কৰিছে ফোকাস ইংৰাজীত বেছি দিছে 50 প্লাস 10 60 মাৰ্কছ ইংলিছত দিছে গতিকে ইংৰাজীৰ এটা কাম কৰিব পাৰে যিখিনি আপোনালোকৰ যিকোনো এখন বেসিক গ্ৰামাৰ উঠাই লওক সেই গ্ৰামাৰখিনি কৰিলে আপোনালোকৰ কি হ'ব একদম বেসিক যিখিনি গ্ৰামাৰ আছে যেনিবা টেন্সৰ একদম বেসিক বস্তুখিনি বা ভয়েস টেন্স নেৰেশন প্ৰিপজিশন ইয়াৰ একদম বেসিক বস্তুখিনি এটা থুলমূল হেতু আপোনালোকৰ কৰোতে বেছি সময় নালাগে 1-2 দিন মানতে ভালকে যদি কৰে 2-3 দিনত এই গ্ৰামাৰখিনি হৈ যাব মানে গ্ৰামাৰখিনি হৈ গলে এটা কি ভাল এই গ্ৰামাৰ যিকোনো সেন্টেন্স লিখিলে গ্ৰামাৰ ইউজ হ'বই গতিকে আপোনালোকে যদি টেন্সে না জানে এতিয়া টেন্স কোনটো টেন্স কেনেকুৱা কি হেৰিত হয় ফৰ্ম বিলাক সেইখিনি এটা থুলমূল আগতে পঢ়িছে কিন্তু এটা ৰিফ্ৰেশ কৰি লওক অলপ সেইখিনি হৈ যোৱাৰ পিছত সিধাই আপোনালোকে যিকোনো এটা সোৰ্স লওক ইংৰাজীৰ যিকোনো এখন ভাল বুক লওক মই জনাত এখন SP বাক্সি বুলি ইংলিছ এখন আছে তাত ইংৰাজী বহুখিনি বস্তু আছে এইবিলাক তাত অলপ লেভেলটো হাই আছে বাৰু কিন্তু যি নহওক আপোনালোকে যোনটো সোৰ্সৰ পৰাই লয় এই ৰিডিং কম্প্ৰিহেনশন মানে এটা প্যাৰাগ্ৰাফ থাকিব হেটো অলপ ভালদৰে ডেইলি মানে যিমান সম্ভৱ যেনিবা আপোনালোকে 2 ঘণ্টা
5-6টা কৰি মানে প্ৰথমতেতো আপোনাৰ অলপ স্পীড কম হ'বই কাৰণতো পঢ়োতে টাইম লাগিব এইখিনি অলপ মন দি 10 মিনিটমান যেনিবা আপুনি এটা কম্প্ৰিহেনশ্যন পঢ়ি তাৰে এনচাৰবিলাক ডাইৰেক্টলি কৰাৰ কাৰণে ট্ৰাই কৰক ইমান বেছি মানে এই টপিকটোত বেছিকৈ ইমান মানে ভিডিঅ' চিডিঅ' এইবিলাক চাই দেখিও বহুত বিশেষ লাভ নাই এইটো আপোনালোকে অলপ মানে কুৱেশ্যনছ বেছি কৰিব লাগিব মানে এইটো পেৰাগ্ৰাফ উলিয়ালে যেনিবা আজি মই যিকোনো চ'ৰ্চৰ পৰা এই 10টা কুৱেশ্যনছ ল'লোঁ তাৰে এটা মানে এনেকুৱা মই 10 মিনিট সময় পঢ়ি তাৰ পৰা চিধাই মানে এনচাৰ কৰিব ট্ৰাই কৰিলোঁ তাৰপিছত এনচাৰখিনি যদি আপোনালোকৰ ভুল হৈ আছে তেতিয়াহ'লে মানে ক'ৰবাত পঢ়োতে বা বুজোতে আপোনালোকৰ অলপ অসুবিধা হৈছে সেইটো মানে এই যিটো বুজি মানে এনচাৰটো কৰাৰ যিটো মানে এইটো বেছি পঢ়ি থাকিলে বেছি মানে এইবিলাক মন দি পঢ়িলে পেচেজটো তেতিয়া আপোনালোকে এইবিলাক মানে লাহে লাহে ভুলবিলাক কমি আহিব 1 নম্বৰ সেইটো আৰু 2 নম্বৰ ৰিডিং কম্প্ৰিহেনশ্যন কৰোঁতে আৰু এটা ইম্পৰ্টেণ্ট বস্তু আছে যদি আপোনালোকে চিনোনিম এণ্টনিম মানে যদি ৱৰ্ড কিছুমানৰ মিনিং বুজি নাপায় তেতিয়াহ'লে আপোনালোকৰ এইটো কেতিয়াবা ভীষণ সমস্যাত পেলাব পাৰে চিনোনিম এণ্টনিম বুলি ক'লে যিখিনি একদম বেছিক ইংৰাজী শব্দ সেইটোৰ এটা নলেজ থকাটো আপোনালোকৰ খুবেই জৰুৰী বেছিক্সখিনিতো চবেই জানে আৰু তাৰ উপৰিও চিনোনিম এণ্টনিম মই যোৱাবাৰো দেখিছোঁ তাৰ পৰা কুৱেশ্যনছ আহে ডাইৰেক্ট আহে গতিকে চিনোনিম এণ্টনিম কেনেকৈ চিনোনিম এণ্টনিমৰ কেতিয়াও মানে এনেকুৱা নহয় যে 10 দিন পঢ়িলোঁ মোৰ চিনোনিম শেষ সমাৰ্থক শব্দ মানে মোৰ এইটো পঢ়ি হৈ গ'ল এক্সামৰ কাৰণে হৈ গ'ল তেনেকুৱা নহয় ইংৰাজী চাওক ইংৰাজী আৰু জিকে আপুনি এটা হেবিট টাইপ বনাব লাগিব ইয়াতো একদিনতে মানে এনেকুৱা পঢ়িলে আপোনাৰ মাথা মানে ব্ৰেইন বহুত বেছি ষ্ট্ৰেছ পৰিব আৰু এইবিলাক মনত নাথাকে এই চিনোনিম এণ্টনিম পঢ়াৰ এটা মই ট্ৰিক্স এটা ক'ব বিচাৰিছোঁ ইয়াতে মই কেনেকুৱা কৰিছিলোঁ মই মানে এই যিকোনো এক্সামত ইভেন আমাৰ ইঞ্জিনিয়াৰিং এক্সামেই হওক বা যিকোনো এক্সামত ইংৰাজী থাকেই আৰু ইংৰাজীৰ এই চিনোনিম এণ্টনিমে আপোনালোকক লগ নেৰে ই থাকিবই যিটো আমি ভকেবুলাৰী বুলি কওঁ এই ইংলিছ ভকেবুলাৰীখিনি ষ্ট্ৰং কৰাৰ কাৰণে আপোনালোকে এতিয়াৰ পৰা এটা কাম কৰিব পাৰে এই 2 মাহ ডেইলি আপোনালোকে যিটো এটা যেনিবা শব্দ ল'লে মই এটা চিম্পল এক্সাম্পল দিব বিচাৰিছোঁ যেনিবা জয় JOY জয় মানে হ'ল আনন্দ আপোনালোকে এনেকুৱা ষ্টাইলত পঢ়িব জয় আনন্দ আৰু কি শব্দই আনন্দ বুজায় মানে এনেকুৱা হেপিনেছ জয় হেপিনেছ ডিলাইটফুল এটা ৱৰ্ড আছে এনেকুৱা মানে যিটো মিনিংবিলাক একে হয় সেইবিলাক আপোনালোকে একেলগে পঢ়িব বস্তুখিনি মিনিং একে হেপিনেছে আৰু কি বুজায় মানে কোনবিলাকে হেপিনেছ বুজায় এইবিলাক মানে এইটো জয় হৈ গ'ল ডিলাইটফুল হেপী এনেকুৱা হৈ গ'ল আৰু ঠিক তেনেকুৱা যেনিবা মই ইয়াৰে ইংৰাজীৰ এই ভকেবুলাৰীৰ সম্পৰ্কে এটা ভিডিঅ' আপোনালোকৰ সন্মুখত দাঙি ধৰিম এই ভিডিঅ'টোত কৈ থাকিলে বহুখিনি দীঘল হ'ব সেইটো মই দেখাই দিম কেনেকৈ কৰিব লাগে এইটো ইংৰাজীখিনি হৈ গ'ল কৰিব তাৰপিছত মেথমেটিক্সটো 10 যোৱাবাৰৰ পেপাৰতো তেনেকুৱা 10 আপ টু 10 যিখিনি মেথছ আছিল যিখিনি বেছিক বস্তু একেবাৰে সাইন থিটা কছ থিটা ত্ৰিগোনোমেট্ৰিৰ কুৱেশ্যন এটা দুটা মই দেখিছোঁ আহে বেছিক মেথছখিনি চবে জানে এইখিনি যদি পাহৰি গৈছে এবাৰ ক্লাছ 10ৰ কিতাপ উঠাব পাৰে একো নাই ইয়াত লাষ্ট কৰিব লগা বা মানে কি ভাবিব এইবিলাক ভাবি থাকি লাভ নাই ক্লাছ 10ৰ বেছিক যিখিনি ফৰ্মুলা আছে সেইখিনি আপোনালোকে একবাৰ ৰিফ্ৰেছ কৰি লওক মনত থাকি যাব মেথমেটিক্সটো ইমান বহুত বেছি টান নাহে আপোনাৰ ক্লাছ 10 লেভেল বুলি যোৱাবাৰ এনেকুৱা দিছিল তেনেকুৱাই আহিব আৰু লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি লজিকেল ৰিজনিং বুলি ক'লে যিখিনি ৰিজনিং হ'ল একদম যেনিবা কোনোবা ফিগাৰ বা এনেকুৱা দি দিছে তেনেকুৱা লজিকেল ৰিজনিং মেণ্টেল এবিলিটি বুলি ক'লে এপ্টিটিউডত বহুত আছে বস্তু এইবিলাক আগৰ পৰা যদি আপোনালোকৰ এটা মানে হেৰি আছে আইডিয়া এটা আছে তেতিয়াহ'লে আপোনালোকৰ বস্তুখিনি বহুত ইজি হ'ব আৰু নতুনকৈ যোনে মানে আজিলৈকে মানে এতিয়ালৈকে এইবিলাক কৰা নাই মানে সিহঁতৰ কাৰণে বস্তুটো অলপ অসুবিধা হয় তথাপিও মানে বস্তুখিনি ইমান টাইম নালাগে আপোনালোকৰ যিকোনো এখন ভাল চ'ৰ্চ লওক RS আগৰৱাল বুলি এটা বুক আছে এইটো ভাল মানে হেৰি হয়
তাতে মানে যিখিনি একদম মই দেখাই দিম কোনখিনি সেইখনৰ কোনখিনি এক্সামৰ কাৰণে বেছি ইম্পৰ্টেণ্ট হয় সেইখিনি লৈ তাৰে যিখিনি মানে বেছিক যিকোনো এটা চেপ্টাৰ যেনিবা আপোনালোকে উলিয়ালে যেনিবা মেণ্টেল এবিলিটিৰ উলিয়ালে এটা যেনিবা এটা চেপ্টাৰ আছে ডাইৰেকশ্যন এণ্ড ভেলচিটি মানে যেনিবা বোট এখন নাও এখন নদী ইয়াৰ পৰা সিফাল গৈছে ইমান ভেলচিটিত 70 ডাইৰেকশ্যনত গৈছে 70 অপজিট ডাইৰেকশ্যনত গৈছে তেনেকুৱা টাইপৰ ডাইৰেকশ্যন এণ্ড বোট তেনেকুৱা টাইপৰ কুৱেশ্যনছবিলাক সেনেকুৱা আপুনি যিকোনো এটা তেনেকুৱা মই এটা এক্সাম্পল দিছোঁ এটা চেপ্টাৰ এটা উলিয়াওক তাৰে বেছিক্স বস্তুখিনি সেইখন বুকত আপোনালোকে 2-4টা কুৱেশ্যনছ চালে এইটো আপোনাৰ কাভাৰ হৈ যাব আৰু ঠিক তেনেকুৱাই আহিব লেভেল ইমান হাই নাথাকে তেনেকুৱা টাইপে থাকিব যিহেতু নিগেটিভ মাৰ্কিং আছে গতিকে লেভেল হাই নাথাকে মেইনটেনেবিলিটিখিনি তেনেকুৱাকৈ অলপ ডেইলি অলপ চাই থাকিলে হ'ল আৰু মানে কি মই স্পেচিয়েলি ক'ব গ'লে এই মেণ্টেল এবিলিটি লজিকেল ৰিজনিং লাইফত মানে এনেকুৱা কিথো মানে ভাবিছিলোঁ প্ৰেক্টিছ কৰিম ডেইলি কিন্তু মোৰ এইটো কৰা নহ'ল কিছুমান এনচাৰ তাৰমানে প্ৰশ্ন আপোনালোকে এই এক্সাম হলত গৈ নিজে মানে সেই হিট এণ্ড ট্ৰায়েল মেথড তাৰমানে কি এই এনচাৰ যিবিলাক অপশ্যন আছে সেইবিলাকৰ পৰাই মানে এনেকুৱা বা কিছুমান তেনেকুৱা কৰিব লাগিব উপায় নাই মানে চবতো আপুনি ইমান বেছি যিমান ফৰ্মুলা তেওঁলোকে কয় এই যিকোনো এটা মানে ভিডিঅ' বা এইবিলাক চালে ইমান ৰখা সম্ভৱ নহয় মই মানে চিম্পলি এই যিখন RS আগৰৱাল আছে তাৰে 2-4টা বস্তু এনেকুৱা কেতিয়াবা কনফিউজন থাকিলে তেনেকুৱা চাইছিলোঁ সেইখন আপোনালোকে তেনেকুৱা ওলাই মেলি চাব পাৰে আৰু তাৰপিছত জেনেৰেল নলেজ আৰু ছ'চিয়েল ষ্টাডিজটো ক্লাছ 10 লেভেললৈকে মানে যিখিনি সেবাই হওক বা NCERT হওক তাত যিখিনি টপিকছ আছে সেইখিনি বস্তু অলপ আপোনালোকে যদি চোৱা নাই মানে এতিয়া মানে ছ'চিয়েল ষ্টাডিজ বুকখন অলপ চেঞ্জ হৈছে আগৰ সেবাতকৈ গতিকে আগৰ কেণ্ডিডেটখনৰ কাৰণে কৈছোঁ উলিয়াই ল'ব এবাৰ উলিয়াই লৈ চাব তাত কি টপিকছ আছে আৰু মই তাৰ কাৰণে ডেডিকেটেড ভিডিঅ' বনাই থাকিম সেইবিলাক চালোঁ আপোনালোকৰ মানে এই 2 মাহ ৰেগুলাৰ অলপ যেনিবা আপোনালোকে ছ'চিয়েল ষ্টাডিজ জেনেৰেল নলেজ আৰু জেনেৰেল নলেজ বুলি ক'লে ইয়াত একদম বেছিক্স যিখিনি মই কৈছোঁৱে কেনেকৈ হাউ টু টেকল জিকে বেছিক্স বস্তুখিনি অসমৰ আৰু ইণ্ডিয়াৰ স্পেচিয়েলি অসম পাৰ্টটো কাৰণ তাৰ পৰা কুৱেশ্যনছ বহুত আহে আৰু জেনেৰেল নলেজৰো মই কৈছোঁ ক'ত কেনেকৈ কি ষ্টেপছ দিব লাগে আকৌ যদি লাগে আকৌ তেনেকুৱা এটা স্পেচিফিকেলি ভিডিঅ' বনাই দিম এইখিনি চালে মানে এইখিনি মোৰ পইণ্টটো হ'ল আপোনালোকে যেনিবা ৰাতিপুৱাৰ সময়টোত চবৰে ব্ৰেইনটো মানে ফ্ৰেছ হৈ থাকে ৰাতিপুৱা শুই উঠিয়ে আপোনালোকে জেনেৰেল নলেজখিনি পঢ়িব পাৰে জেনেৰেল নলেজ আৰু ছ'চিয়েল ষ্টাডিজ মই এইটো এটা বুলিয়ে কৈছোঁ এইখিনি আপোনালোকে এই 2 মাহত মৰ্ণিং আপোনালোকে 3 ঘণ্টা ৰাতিপুৱা মানে যদি আপোনাৰ 3 ঘণ্টাটো একদম দিব পাৰিব মোৰ মতে কাৰণ ইফালে কৰিলেও 3 ঘণ্টা এটা ৰাতিপুৱা আপোনালোকে ছ'চিয়েল ষ্টাডিজ আৰু জেনেৰেল নলেজটো ইয়াত দি দিব মানে ছ'চিয়েল ষ্টাডিজ বস্তুখিনি আগবাঢ়ি থাকিব জেনেৰেল নলেজৰ বস্তুখিনি যদি কিবা পাহৰি গৈছোঁ সদায় ডেইলি কৰি থাকিব ৰাতিপুৱা উঠিয়ে এইটো কৰিলে কি ভাল কাৰণ পিছলৈকে ৰাতিলৈকে আপোনাৰ যেতিয়া বহুত দিনটোত ইফাল কৰিব বা ক'ত যাব লগা হ'ব এইবিলাক কৰিব তেতিয়া আপোনাৰ এই জেনেৰেল ষ্টাডিজ পঢ়িলে এতিয়া মনত নাথাকে ৰাতিপুৱা উঠিয়ে আপোনাৰ ফ্ৰেছ মাইণ্ডত জেনেৰেল নলেজটো পঢ়ি ল'লে এইটো মনত থাকি যায় তাৰপিছত দুপৰীয়া আৰু এটা কথা এই 2 মাহত আপোনালোকে মানে টাইমটো বেছি মিছ ইউজ নকৰিব যিখিনি টাইম আছে সেইখিনি ফুল ইউটিলাইজ কৰক আৰু মানে কি এই এক্সামটোক প্ৰিফাৰেঞ্চ দিয়ক কাৰণ এই এক্সামটোৰ এই 2 মাহ আপোনালোকে কষ্ট কৰক তাৰপিছত ফলটো আপোনালোকে পাব য'ত যি ফুৰিব লগা আছে কৰিব লগা আছে এইবিলাক পাব গতিকে এই 2 মাহ মানে টাইমটো ফুল ইউটিলাইজ যি গ'ল আগৰবিলাক ভাবি লাভ নাই আগৰ হৈ যোৱাবিলাক হৈ গ'ল সেইবিলাকত মানে মাথা মাৰি থাকি লাভ নাই আহি থকা এই 2 মাহত ডেইলি হিচাপত লওক আজি মই ছ'চিয়েল ষ্টাডিজ আৰু জিকেৰ এই 2টা যেনিবা এই 3টা চেপ্টাৰ উলিয়াইছোঁ এই 3টাৰ বেছিক্স বস্তুখিনি পঢ়ি লওক যিকোনো এটা চ'ৰ্চৰ পৰা তাৰ পৰা চিধাই গৈ সেই টপিকটোৰ MCQ কৰক তেতিয়া আপোনালোকৰ বস্তুখিনি হৈও থাকিব আৰু মূৰত ব্ৰেইনতো থাকিব মানে জপে নুফুৰিব এটা চেপ্টাৰ ইয়াত উলিয়ালে পঢ়িলে 1 ঘণ্টা পঢ়ি মেলি আকৌ ইউটিউব চালে কিবা চালে বেলেগ এটা টপিক পঢ়াইছে সেইটো 2টা কুৱেশ্যনছ কৰিলে তেনেকুৱা কৰিলে কি হ'ব বস্তুটো চোৱা হয় কিন্তু মানে ইমান বেছি হেৰি নহয় চিষ্টেমেটিক হ'ব লাগিব চিষ্টেমেটিক কৰক বস্তুখিনি যিটো পঢ়িলে সেই বস্তুটোৱে সিদিনা চাওক তেতিয়া আপোনালোকৰ বস্তুখিনি মনত থাকিব আৰু যিমান পাৰি ৰিভিজন কৰক
ছ'চিয়েল ৰিচাৰ্চখিনি তেনেকৈ কৰিব লাগিব। তো ৰাতিপুৱা সময়ত এইখিনি পঢ়িলে জিকেখিনি, দুপৰীয়া সময়ত এইটো মানে সেইখিনি সময়ত আপোনালোকে এই মেথছ অলপ কৰিলেই হ'ল। এইটো মেথছ কৰি ভাল লাগিব এইখিনি সময়ত, কাৰণ এই মেথছ এটা মানে যোনে মানে এইটো এটা মানে এনজয় পায় আৰু মেথছ কৰি। গতিকে দুপৰীয়া সময়ত আপোনালোকৰ এনেও পঢ়াৰ ইমান ইচ্ছা নাথাকে, গতিকে মেথছখিনি কৰি ল'ব পাৰিব। আৰু ৰাতিৰ সময়ত মেথছখিনিতো কৰিলে, ৰাতিৰ সময়ত এই ৰাতিপুৱা যিখিনি জিকে মেথছৰ মানে বস্তুখিনি কি ইমান বেছি ৰিভিজন কৰাৰ প্ৰয়োজন নাই। একবাৰ দুপৰীয়া সময়ত 2 ঘণ্টা মেথছ কৰিলে গোটেই বস্তুখিনি আপোনালোকৰ মনত থাকি যাব। এই আবেলি সময়ত বা গধূলি সময়ত আপুনি আধা ঘণ্টা এটা সময় এই যিখিনি ছ'চিয়েল ষ্টাডিজ জিকেৰ এটা মানে পঢ়িছিল, এটা মেইন টপিকছখিনি তাৰে এটা নিজৰ হেৰিতে এটা নোট এটা বনাই থ'ব। সেইখিনি এই গধূলি সময়ত এবাৰ আধা ঘণ্টাই হওক বা যিমান সময় লাগে আৰু 1 ঘণ্টা, বেছি সময়ো নলগাব, 1 ঘণ্টামান সময়ত মানে বস্তুখিনি একবাৰ ৰিফ্ৰেছ কৰি লওক। ডেইলি এই কামটো আপোনালোকে ডেইলি কৰি থাকিব লাগিব। একবাৰ ৰিফ্ৰেছ কৰি লওক, কৰি লোৱাৰ পিছত ৰাতি 2 ঘণ্টা এই ইংৰাজীত লাগক। ইংৰাজীৰ মেইন যিখিনি গ্ৰামাৰ আছে সেইখিনি 3-4 দিনত আপোনালোকৰ শেষ হৈ যাব। আৰু তাৰপিছত ইংৰাজী হৈ যোৱা সেইখিনি ইংলিছত সেইখিনি গ্ৰামাৰখিনি হোৱাৰ পিছত আপোনালোকে ডেইলি এই ভকেবুলাৰী আৰু ইংলিছ পেছেজ এইবিলাক ডেইলি পেছেজ মানে হেৰি কৰি থাকিব, প্ৰেক্টিছ কৰি থাকিব। ধন্যবাদ। ইংৰাজীৰ আকৌ কেনেকৈ কি কৰিব লাগে সেইটো অলপ দেখাই দিম, আৰু বাকীখিনিও দেখাই দিম যদি আপোনালোকে বিচাৰে। বেষ্ট অফ লাক, পঢ়ি থাকক, লগ পাম।